প্ৰথমতে সকলোকে আমাৰ এই টিপছনলৈ স্বাগতম জনাইছোঁ আৰু আমি ইয়াৰ আগৰ ভিডিঅ'ত নৰ্থ ইষ্ট পাৰ্টৰ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ আমি 50টা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ আৰু সেই কুৱেশ্যনখিনি আগন্তুক যিকোনো আছাম কম্পিটিটিভ এক্সাম যেনে আছাম কম্পিটিটিভ এক্সাম ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বা আছাম পুলিচ SI বা APRO কনষ্টেবল আদি অন্যান্য সকলো আছাম কম্পিটিটিভ এক্সামৰ কাৰণে ভিডিঅ'সমূহ খুব ইম্পৰ্টেণ্ট হ'ব আৰু এই যি উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ প্ৰশ্ন এই প্ৰশ্নসমূহ আগন্তুক আছাম যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হ'ব। গতিকে আমি আগৰ পাৰ্টত আমি 50টা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ, আৰু যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াতে আমি আৰু কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ থাকি গ'ল আৰু সেই কুৱেশ্যনখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আৰু ইয়াৰে 50 নম্বৰ যিটো কুৱেশ্যন আছিলে সেই কুৱেশ্যনটো আপোনালোকক কৰিব দিছিলোঁ আৰু ইয়াৰ উত্তৰটো হ'ব, অৰ্থাৎ প্ৰশ্নটো আছিলে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম পক্ষী অভয়াৰণ্যখনৰ নাম কি? আৰু ইয়াৰ এনচাৰটো হ'ব দীপৰ বিল পক্ষী অভয়াৰণ্য। আৰু ইয়াৰ যি মাটিকালি সেই মাটিকালি হ'ল 4.14 বৰ্গ কিলোমিটাৰ। আৰু ইয়াৰ পিছত আমি 51 কুৱেশ্যনটো চাওঁ। গতিকে 51 কুৱেশ্যনটো অৰ্থাৎ আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব, যাতে আমি আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে। আৰু যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু ইয়াতে আপোনালোকক জনাই থওঁ যে যিখিনি কুৱেশ্যন সেই কুৱেশ্যনখিনিৰ আমি ডাইৰেক্ট এনচাৰটো মই দি দিছোঁ। আৰু ইয়াতে ডাইৰেক্ট এনচাৰ দিয়াৰো এটা উদ্দেশ্য আছে, আৰু সেই উদ্দেশ্যটো হ'ল যে আমি অতি কম সময়তে আমি বেছি কুৱেশ্যন আমি আলোচনা কৰিব পাৰিম। আৰু লগতে আপোনালোকৰ পাজলো নালাগে। ধৰি লওক 4টা অপশ্যন দিয়া থাকিলে আপোনালোকে হয়তো কোনটো শুদ্ধ অপশ্যন আছিলে পৰীক্ষাত গৈ পেলাই আপোনালোকে হয়তো কনফিউজ হ'ব পাৰে বা পাজল লাগিব পাৰে। সেইকাৰণে মই ডাইৰেক্ট এনচাৰটো পোনপটীয়াকৈ এনচাৰটো দিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে মানে পোনপটীয়াকৈ এনচাৰটো দিয়া আছে। গতিকে এনেধৰণে কৰিলে আপোনালোকে অতি কম সময়ত বেছি কুৱেশ্যন আলোচনা কৰিব পৰা হ'ব। দীপৰ বিল পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত? গতিকে আমি গম পালোঁ যে দীপৰ বিল পক্ষী অভয়াৰণ্য উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ক্ষুদ্ৰতম, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ যি 8খন ৰাজ্য আছে সেই 8খন ৰাজ্যৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম পক্ষী অভয়াৰণ্য হ'ল দীপৰ বিল। আৰু সেই দীপৰ বিল ক'ত অৱস্থিত? কামৰূপ জিলাত অৱস্থিত। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব বিষ্ণুপুৰ। আৰু এই বিষ্ণুপুৰ জিলাখন ক'ত আছে? মণিপুৰত আছে। মণিপুৰত থকা বিষ্ণুপুৰ নামৰ যিখন জিলা সেই জিলাখন হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু জিলা। ইয়াৰ পিছত আছে ক্ষুদ্ৰতম নদীদ্বীপ কি? উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম নদীদ্বীপ কি? ই কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ। আৰু এই ক্ষুদ্ৰতম নদীদ্বীপটো হ'ল উমানন্দ। আৰু ইয়াৰ কালিটো মনত ৰাখিব 13 বিঘা 3 কঠা। ইয়াৰ পিছত আছে, আৰু ইয়াৰ পিছত আমি পাৰ্টকৈ মানে প্ৰত্যেকখন ৰাজ্য, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্য আমি পাৰ্টকৈ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আমি চাই যাম। গতিকে অৰুণাচল প্ৰদেশৰ চাৰিসীমাটো দিয়া আছে ইয়াত। উত্তৰে চীন আৰু তিব্বত, দক্ষিণে অসম, পূবে ম্যানমাৰ আৰু পশ্চিমে ভূটান অৱস্থিত। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? গতিকে এইটো উত্তৰ হ'ব অৰুণাচল প্ৰদেশ। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম হ'ল অৰুণাচল প্ৰদেশ। আপাতানি কোনখন উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ জনগোষ্ঠী? আৰু ইয়াৰ এনচাৰটো হ'ব অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ আন প্ৰধান জনগোষ্ঠীসমূহ কি কি? আৰু এই ট্ৰাইবসমূহ খুব ইম্পৰ্টেণ্ট হয়, গতিকে ট্ৰাইবসমূহ মানে আপোনালোকে মনত ৰাখিব। গতিকে অৰুণাচলৰ প্ৰধান জনগোষ্ঠী কেইটা হ'ল আদি, নিচি, আপাতানি, নক্টে, ৱানচু, চিংফো, মনপা, চেৰডুকপেন, অকা ইত্যাদি। ইয়াৰ পিছত আছে অৰুণাচলৰ প্ৰধান নদীসমূহ মনত ৰাখিব। ইয়াতে দিয়া আছে চিয়াং বা দিবাং, কামেং, সোৱণশিৰি, লোহিত, তিৰাপ, নদিহিং, বুঢ়ীদিহিং, লেখাপানী ইত্যাদি। এইখিনি হ'ল অৰুণাচল প্ৰদেশৰ প্ৰধান নদী। ইয়াৰ পিছত আছে নেফাৰ সম্পূৰ্ণ নাম কি? আৰু নেফাৰ সম্পূৰ্ণ নাম হ'ল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। আৰু পূৰ্বতে অৰুণাচল প্ৰদেশক
নেফা বুলি জনা গৈছিল। কিমান চনত নেফা গঠন কৰা হৈছিল? আৰু ইয়াৰ এনচাৰটো হ'ব 1914 চনত। মানে বৰ্তমান অৰুণাচল প্ৰদেশক নেফা বুলি জনা যায়। গতিকে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। আৰু এইটো কিমান চনত গঠন কৰা হৈছিলে? 1914 চনত। অৰুণাচলক কেতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি দিয়া হয়? আৰু ইয়াৰ এনচাৰটো হ'ব 1972 চনৰ 20 জানুৱাৰীত অৰুণাচল প্ৰদেশক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি দিয়া হয়। কেতিয়া অৰুণাচলক পূৰ্ণ ৰাজ্যৰ স্বীকৃতি প্ৰদান কৰা হয়? আৰু ইয়াৰ এনচাৰটো হ'ব 1987 চনৰ 28 ফেব্ৰুৱাৰী। ইয়াৰ পিছত আছে অৰুণাচল প্ৰদেশ মিনাৰেল ডেভেলপমেণ্ট এণ্ড ট্ৰেডিং কৰ্পৰেশ্যন লিমিটেড কেতিয়া গঠন কৰা হৈছিলে? আৰু ইয়াৰ এনচাৰটো হ'ব 1991। আৰু ইয়াতে এই সংস্থাটিয়ে ৰাজ্যখনৰ চাংলাং জিলাৰ খৰচাং অঞ্চলত কয়লাৰ সন্ধান পাইছে। অৰ্থাৎ অৰুণাচল প্ৰদেশ মিনাৰেল ডেভেলপমেণ্ট এণ্ড ট্ৰেডিং কৰ্পৰেশ্যন লিমিটেড নামৰ যিটো সংস্থা আছে, এই সংস্থাটোৱে ৰাজ্যখনৰ চাংলাং জিলাৰ খৰচাং অঞ্চলত কয়লাৰ সন্ধান পাইছে। ইয়াৰ পিছত অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? আৰু এইটো হ'ল ইটানগৰ। অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? আৰু অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসনৰ সংখ্যা হ'ল 2খন। অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 1খন। নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি বা চমুকৈ নেৰিষ্ট ক'ত অৱস্থিত? আৰু ইয়াতে মনত ৰাখিব নেৰিষ্ট অৰুণাচল প্ৰদেশত অৱস্থিত। নেৰিষ্টৰ ফুল ফৰ্ম কি? নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি। নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অৰুণাচল প্ৰদেশত অৱস্থিত। আৰু ইয়াতে মনত ৰাখিব নামদফা যি ৰাষ্ট্ৰীয় উদ্যান, সেই ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। পৰশুৰাম কুণ্ড ক'ত অৱস্থিত? আৰু পৰশুৰাম কুণ্ড অৰুণাচলত অৱস্থিত। আৰু ইয়াৰ পিছত আহিলে ছিকিম ভাৰতৰ কিমান সংখ্যক ৰাজ্য? আৰু ইয়াৰ এনচাৰটো হ'ব 22তম ৰাজ্য। ভাৰতৰ 22তম ৰাজ্য হ'ল ছিকিম। ভাৰতৰ সংবিধানৰ কিমানতম সংশোধনী অনুসৰি ছিকিমক ভাৰতৰ 22তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়? আৰু ইয়াৰ এনচাৰটো হ'ব 38তম সংশোধনী অনুসৰি। ছিকিম কেতিয়া ভাৰতৰ এখন ৰাজ্য হয়? 1975 চনৰ 26 এপ্ৰিলত। অৰ্থাৎ 1975 চনৰ 26 এপ্ৰিলত ছিকিম ভাৰতৰ এখন ৰাজ্য হয়। লেপচা কোন ৰাজ্যৰ অধিবাসী? আৰু ইয়াতে হ'ব ছিকিমৰ অধিবাসী। আৰু ইয়াতে মনত ৰাখিব ছিকিমৰ প্ৰধান জনগোষ্ঠীসমূহ হ'ল নেপালী, ভুটীয়া, লেপচা। ছিকিমৰ আদিম অধিবাসী কোন? এনচাৰটো হ'ব লেপচা। লেপচাসকল হ'ল ছিকিমৰ আদিম অধিবাসী। ৰাজ্যখনৰ প্ৰধান নদী কি? আৰু ৰাজ্যখনৰ প্ৰধান নদী হ'ল তিষ্টা। মানে ছিকিমৰ প্ৰধান নদী হ'ল তিষ্টা। পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগটোৰ নাম কি? এইটো হ'ব এনচাৰটো হ'ব কাঞ্চনজংঘা। কাঞ্চনজংঘা হ'ল পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ। কাঞ্চনজংঘাৰ উচ্চতা কিমান? 8,579 মিটাৰ। কাঞ্চনজংঘা পৰ্বত শৃংগ ক'ত অৱস্থিত? ছিকিমত অৱস্থিত কাঞ্চনজংঘা পৰ্বত শৃংগ। ছিকিমৰ ৰাজধানী কি? এনচাৰটো হ'ব গেংটক। ছিকিমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? 1খন। ছিকিমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? 1খন। দুইটা সমান। লোকসভা আৰু ৰাজ্যসভা দুইটা সমান ছিকিমত। ইয়াৰ পিছত আছিলে ত্ৰিপুৰাৰ চাৰিসীমাটো উত্তৰে অসম আৰু বাংলাদেশ, পূবে মিজোৰাম, দক্ষিণ আৰু পশ্চিমে আছে বাংলাদেশ। ত্ৰিপুৰাই বাংলাদেশৰ সৈতে কিমান দৈৰ্ঘ্য আন্তৰ্জাতিক সীমা ৰেখা ভাগ বতৰা কৰিছে? আৰু ইয়াৰ এনচাৰটো হ'ব 839 কিলোমিটাৰ। উল্লেখযোগ্য পৰ্বত পাহাৰটো ত্ৰিপুৰাৰ উল্লেখযোগ্য পৰ্বত পাহাৰ হ'ল আথাৰমুৰা, জম্পুই, বৰমুৰা, দেৱমুৰা, চাফন, লংতৰণি আদি। ত্ৰিপুৰাৰ উচ্চতম শৃংগটোৰ নাম কি? আৰু ত্ৰিপুৰাৰ উচ্চতম শৃংগটোৰ নাম হ'ল বেটলিং চিপ আৰু উচ্চতা হ'ল 960। বেটলিং চিপ ক'ত অৱস্থিত? ত্ৰিপুৰাত অৱস্থিত আৰু ত্ৰিপুৰাৰ উচ্চতম শৃংগ। ত্ৰিপুৰাৰ প্ৰধান নদীসমূহ খোৱাং, গোমতি, জুৰি, দেও, ধলাই, ফেনী,
মনু লংগা ইত্যাদি। ত্ৰিপুৰাৰ দীৰ্ঘতম নদীখনৰ নাম কি? আৰু ত্ৰিপুৰাৰ দীৰ্ঘতম নদীখনৰ নাম হ'ল খোৱাং, আৰু খোৱাঙৰ দৈৰ্ঘ্য হ'ল 167 কিলোমিটাৰ। ত্ৰিপুৰাৰ চৰকাৰী ভাষা কি? আৰু ত্ৰিপুৰাৰ চৰকাৰী ভাষা হ'ল বাংলা। ঊনকোটি আৰু তীৰ্থমুখৰ মকৰ সংক্ৰান্তি উৎসৱ কোনখন উত্তৰ পূৰ্বাঞ্চল ৰাজ্যত উদযাপন কৰা হয়? আৰু ইয়াৰ এনচাৰটো হ'ব ত্ৰিপুৰা। ত্ৰিপুৰাত কি উদযাপন কৰা হয়? ঊনকোটি আৰু তীৰ্থমুখৰ মকৰ সংক্ৰান্তি উৎসৱ। আৰু ত্ৰিপুৰাৰ উল্লেখযোগ্য কেইটামান মুখ্য উৎসৱ হ'ল ঊনকোটি আৰু তীৰ্থমুখৰ মকৰ সংক্ৰান্তি উৎসৱ। গোটেইকেইটা ইম্পৰ্টেণ্ট হ'ব, মনত ৰাখিব উৎসৱ পাৰ্বণখিনি। দৌল উৎসৱ, ঊনকোটিৰ অশোকাষ্টমী, মোহনপুৰৰ ব্ৰহ্মকুণ্ড, ৰাম উৎসৱ, বাংলা নৱবৰ্ষটো ইম্পৰ্টেণ্ট হ'ব। গৰিয়া উৎসৱ, বিজু উৎসৱ, হোজাগিৰি উৎসৱ, নৌকা দৌহৰ, মানাহ মংগল উৎসৱ, কেৰ আৰু খাৰচী উৎসৱ, শাৰদোৎসৱ, কালী পূজা, বৰদিন ইত্যাদি। এইখিনি হ'ব উল্লেখযোগ্য উৎসৱ ত্ৰিপুৰাত পালন কৰা। ভিল জনজাতি উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ বাসিন্দা? এইটো হ'ব ত্ৰিপুৰা। ত্ৰিপুৰাত ভিল জনজাতি পোৱা যায়। ত্ৰিপুৰা হ'ল 19টা বিভিন্ন জনজাতিৰ বাসস্থান। ত্ৰিপুৰাৰ উল্লেখযোগ্য জনজাতি কেইটা হ'ল ত্ৰিপুৰী বা টিপিৰা, ৰিৱাং, জামাতিয়া, চাকমা, লুচাই, মগ, কুকি, গাৰো, চাইমল, হালাম, খাচীয়া, বুটিয়া, কুণ্ড, ওৰাং, হেপকা, চান্থল, ভিল ইত্যাদি। কোনখন ঐতিহাসিক গ্ৰন্থৰ পৰা ত্ৰিপুৰাৰ ইতিহাসৰ বিষয়ে জানিব পাৰি? আৰু ইয়াৰ এনচাৰটো হ'ব ৰাজমালা। ত্ৰিপুৰাৰ ত্ৰিপুৰেশ্বৰী মন্দিৰ আৰু কমলা সাগৰ কোনজন ত্ৰিপুৰী ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? এনচাৰটো হ'ব ধন্য মাণিক্য। কোনজন ৰজাৰ ৰাজত্বকালত ত্ৰিপুৰা ইংৰাজৰ অধীন হয়? কৃষ্ণ মাণিক্য। কৃষ্ণ মাণিক্যৰ শাসনকালতে 1761 চনত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলালৈ স্থানান্তৰিত কৰা হয়। পূৰ্বৰ ৰাজধানী আছিল উদয়পুৰ। ত্ৰিপুৰাৰ শেষ ৰজাজনৰ নাম কি? বীৰ বিক্ৰম কিশোৰ মাণিক্য। কিমান চনত ত্ৰিপুৰাক কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে স্বীকৃতি দিয়া হয়? ইম্পৰ্টেণ্ট 1956 চনৰ 1 নৱেম্বৰত। ত্ৰিপুৰাক কেতিয়া ভাৰতৰ এখন পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয়? আৰু ইয়াৰ এনচাৰটো হ'ব 1972 চনৰ 21 জানুৱাৰীত। উত্তৰ পূৰ্বাঞ্চল পুনৰ্গঠন 1971 আইন অনুসৰি। ত্ৰিপুৰাৰ ৰাজধানী কি? আৰু ত্ৰিপুৰাৰ ৰাজধানী হ'ল আগৰতলা। ডম্বৰু লেক ক'ত অৱস্থিত? ত্ৰিপুৰাত। ত্ৰিপুৰাৰ প্ৰধান পৰ্যটন কেন্দ্ৰবোৰ হ'ল নিৰমহল প্ৰসাদ, ৰুদ্ৰসাগৰ, ডম্বৰু লেক, কমলা সাগৰ, জগন্নাথ মন্দিৰ ইত্যাদি। ত্ৰিপুৰাৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? 2। ত্ৰিপুৰাৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? 1খন। ইয়াৰ পিছত আহিলে নাগালেণ্ড। নাগালেণ্ডৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি? চাৰামতি, উচ্চতা 3826 মিটাৰ। নাগালেণ্ডৰ প্ৰধান নদীসমূহ হ'ল দৈয়াং, ধনশিৰি, বৰাক, দিখৌ ইত্যাদি। ৰেংমা জনগোষ্ঠী কোনখন উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা? এনচাৰটো হ'ব নাগালেণ্ড। ৰাজ্যখনৰ প্ৰধান জনগোষ্ঠীসমূহ আংগামী, ৰেংমা, কুকি, চেমা, আও, কন্যাক ইত্যাদি। জনগোষ্ঠীসমূহৰ বসতিস্থল ভিন ভিন। কহিমা জিলাত আংগামী, জেলিয়াং, ৰেংমা, কুকি, চেমা ইত্যাদি জনগোষ্ঠীসমূহ থাকে। আৰু মেককচাঙৰ ঘাই অধিবাসীসকল হ'ল আওসকল। উখা জিলাত লুথা, টুৱেংচাং জিলাত চেং, চাংটম, খেমেংগুন, ফুম, মন জিলাত কন্যাক আৰু জুনুবাটো জিলাত চেমাসকলৰ বসতি। নাগালেণ্ডৰ মুখ্য ধৰ্ম কি? খ্ৰীষ্টান। নাগালেণ্ডত কোনটো জনগোষ্ঠীয়ে নগবি উৎসৱ পালন কৰে? আৰু ইয়াৰ এনচাৰটো হ'ব ৰেংমাসকলে। ৰেংমাসকলে নগবি উৎসৱ নাগালেণ্ডত পালন কৰে। আৰু কৃষিভিত্তিক প্ৰধান উৎসৱসমূহ হ'ল আংগামীসকলৰ চেক্ৰেনি, আও নগাসকলৰ জোৰাংছু। নাগালেণ্ডক কেতিয়া স্বায়ত্তশাসিত অঞ্চলৰূপে স্বীকৃতি দিয়া হয়? আৰু এইটো হ'ল 100 নম্বৰ কুৱেশ্যন। আৰু এই কুৱেশ্যনটোৰ এনচাৰটো অনুগ্ৰহ কৰি আপোনালোকে যদি জানে তেন্তে কমেণ্ট বক্সৰ জৰিয়তে জনাব। আৰু ইয়াৰ আমি নেক্সট আৰু
নেক্সট আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আৰু 50টা আমি ইম্পৰ্টেণ্ট কুৱেশ্যন টোটেল আমি 150+ কুৱেশ্যন আমি আলোচনা কৰিম। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো যদি ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদি কোনোবা আছে তেন্তে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।